পূৰ্বে আচলতে ভেঞ্চাৰ শব্দটো অসমৰ ইতিহাসৰ পৰা নাইকিয়া কৰি দিম বুলি কৈছিলে আৰু অসমৰ ইতিহাসত আচলতে তেওঁ আজি অসমৰ শিক্ষা খণ্ডক আমূল পৰিৱৰ্তন সাধন কৰিম বুলি কৈছিলে। সেই মুখ্যমন্ত্ৰীৰ দিনত আজি 20,000 অপ্ৰাদেশিত শিক্ষকে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। আজি তেওঁলোকে অনশনত বহিবলগীয়া হৈছে। আজি আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে যোৱা 4 ডিচেম্বৰ তাৰিখৰ পৰা আজিৰ তাৰিখলৈকে প্ৰায় 20 দিন আচলতে তেওঁলোকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে আৰু এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিচাপে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিজন মুখ্যমন্ত্ৰীয়ে শিক্ষা খণ্ডত আমূল পৰিৱৰ্তন সাধন কৰাৰ কথা কয়, যিজন মানুহে আচলতে অসমৰ ইতিহাসৰ পৰা ভেঞ্চাৰ শব্দটো নাইকিয়া কৰি দিম বুলি কয়। সেই মানুহজনৰ দিনত আজি এই শিক্ষকসকলে আজি আচলতে প্ৰাথমিক বিদ্যালয়ৰ পৰা কলেজ শিক্ষকসকল যিসকলৰ আচলতে প্ৰাদেশিকৃত হোৱা নাই, তেওঁলোকে আজিৰ দিনটোতো আচলতে প্ৰতিবাদত বহি থকা ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আৰু এই মুহূৰ্তলৈকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে আজিৰ তাৰিখলৈকে আচলতে তেওঁলোকক খা খবৰ নোলোৱাটো, তেওঁলোকৰ যিবিলাক ন্যায্য দাবীক লৈ তেওঁলোকে আচলতে প্ৰতিবাদ কৰি আছে, সেইসমূহ আজিৰ তাৰিখলৈকে তেওঁলোকে পূৰণ নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আজি বিদ্যালয়ত পাঠদান কৰাৰ পৰা তেওঁলোকে বিৰত থাকি আচলতে প্ৰতিবাদ কৰিবলৈ ঘটনাটোৱে কি সূচাইছে। আজি শিক্ষকসকলে আচলতে কি কৰে, আজি শিক্ষকসকলে আমাৰ দেশৰ ভৱিষ্যত নিৰ্মাণ কৰে। তেওঁলোকে পঢ়ুৱা ল'ৰা ছোৱালী আজি ডক্টৰ ইঞ্জিনিয়াৰ হৈছে। আজি তেওঁলোকৰ পঢ়ুৱা ল'ৰা ছোৱালীয়ে আচলতে দেশ বিদেশত চাকৰি বাকৰি কৰি আছে, কিন্তু তেওঁলোকে 40-50 বছৰ ধৰি তেওঁলোকে পাঠদান কৰাৰ পাছতো তেওঁলোকৰ বিদ্যালয়সমূহ নিয়মীয়াকৰণ নোহোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু এই মুহূৰ্তত আপোনালোক সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দৰমহা পাই থকা শিক্ষকসকলক স্কুটিৰ যোগান ধৰিছে, স্কুটি দিছে, যিবিলাক আচলতে শিক্ষক সমাজে বিচৰা নাই, নিবিচৰা কামটো তেওঁ কৰি আছে। কিন্তু যিবিলাক আচলতে ন্যায্য দাবীত আজি অপ্ৰাদেশিত শিক্ষকসকলে তেওঁলোকৰ বিদ্যালয়সমূহ নিয়মীয়াকৰণ কৰা, তেওঁলোকৰ বিদ্যালয়ৰ মিড ডে মিলৰ ব্যৱস্থা কৰা বা কিতাপ পত্ৰ যোগান ধৰা, এই ন্যায্য দাবীসমূহ উত্থাপন কৰিছে, তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আজি চাওক, আজি আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত লাহে লাহে আচলতে তেওঁ চৰকাৰী বিদ্যালয়ৰ যি আচলতে তেওঁৰ দায়িত্ব, সেই দায়িত্ব তেওঁ আচলতে সেই দায়িত্বৰ পৰা অব্যাহতি ল'ব খুজিছে। আমি দেখিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত আচলতে এমালগেমেশ্যন কৰা আৰু ক্ল'জাৰ কৰা বা তেনেকুৱা বিভিন্ন মাৰ্জাৰ কৰা আপোনালোকে দেখিছে যে বিদ্যালয় একত্ৰীকৰণ কৰি গৈ আছে। লাহে লাহে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ তেওঁ বন্ধ কৰিবলৈ আৰম্ভ কৰিছে। গতিকে এই মুহূৰ্তত আচলতে শিক্ষা খণ্ডৰ কাৰণে, ৰাজহুৱা খণ্ডৰ শিক্ষা খণ্ডৰ কাৰণে অত্যন্ত এটা পয়ালগা অৱস্থালৈ তেওঁ ঠেলি দিছে। গতিকে এই মুহূৰ্তত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ, আপুনি বৰ্তমান সময়ত আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মুখ্যমন্ত্ৰী হিচাপে যি দায়িত্বভাৰ গ্ৰহণ কৰি আছে, আপোনাৰ দিনতে যদি চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ বন্ধ হৈ যায়, ইতিমধ্যে প্ৰায় 11,000 চৰকাৰী স্কুল আপুনি বন্ধ কৰি দিছে, সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আৰু আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটো যে আপোনাৰ দিনতে আচলতে অন্ত পৰিব, আপুনি যে গোটেইখন ধ্বংস কৰিব, সেই কথাটো প্ৰমাণ পোৱা গৈছে। অতি শীঘ্ৰে আমাৰ অপ্ৰাদেশিত বিদ্যালয়ৰ যিবিলাক শিক্ষকে ইতিমধ্যে প্ৰতিবাদ কৰি আছে তেওঁলোকৰ ন্যায্য দাবী, সেয়া আপোনালোকে মানি লওক, সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ।